খুবেই ভাল লাগিছে। ইনফেক্ট মই আৰ্মি থকা সময়ত পাঞ্জাব হাৰিয়ানা এইবিলাক জেগাত যেতিয়া মই পোষ্টেড আছিলোঁ, তেতিয়া তাত দেখা পাওঁ ৰাতিপুৱা ৩টা-৪টাৰ পৰা উঠিয়ে ল'ৰা ছোৱালীবিলাকে দৌৰি থাকে। এইম তেখেতসকলৰ আছিলে আৰ্মিত জইন কৰা। আৰু মই তেতিয়াৰ পৰাই ভাবি আছিলোঁ যে কেতিয়াবা আমাৰ তাত কিয় নকৰে মানুহবিলাকে। তো ইয়াত যেতিয়া গম পালোঁ যে ইহঁতে এই গ্ৰাউণ্ডত দৌৰা দৌৰি কৰে, প্ৰশিক্ষণ লয়, মই ভাবিলোঁ অলপ চাইণ্টিফিকভাৱে যদি এখেতসকলক ট্ৰেইনিং দিয়া যায় বা কি কৰিব লাগে নালাগে সেইটো যদি কোৱা যায়, তেতিয়াহ'লে তেখেতসকলে ভাল ছাকচেছ হ'ব বুলি ভাবিলোঁ। সেইকাৰণে মই ৰাতিপুৱা আহি ইয়াতে নিজে নিজে আৰম্ভ কৰিছিলে। মই খালি ডপটেল কৰিলোঁ, অৰ্গেনাইজ কৰাৰ চেষ্টা কৰিলোঁ বা কৰি থাকিম আগলৈকে। মোৰ ইচ্ছা প্ৰত্যেক ৪-৫ কিলোমিটাৰত একোটাকৈ ট্ৰেইনিং ইনষ্টিটিউট খুলি, যাৰ নাম মই ভাবি ৰাখিছোঁ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট চেণ্টাৰ বুলি, তেখেতসকলক খালি ডিফেন্স ছাৰ্ভিচেছৰ কাৰণে নহয়, কেপ ডেট ইজ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ প্লাছ ষ্টেট পুলিচৰ কাৰণে প্ৰশিক্ষণ দিম। আৰু লগতে বাকী অল ইণ্ডিয়া ছাৰ্ভিচ যিবিলাক আছে বা ষ্টেট ছাৰ্ভিচ যিবিলাক আছে সেইবিলাকৰ কাৰণে প্ৰথমতে নটিফিকেশ্যন যেতিয়া হয় তেখেতসকলক জনাম, আৰু প্লাছ তাৰ কাৰণে ট্ৰেইনিং দিয়াব চেষ্টা কৰিম। ভাল লাগিছে, ভেৰি মটিভেটেড। আপুনি দেখা পালে দৌৰি আছে, এক্সাৰচাইজ কৰি আছে। প্ৰথম কথাটো চাকৰিটো লাগেই, আমাৰ ইয়াত দুখীয়া মানুহ, কিন্তু এটা সুস্থ জীৱনৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট। ইনফেক্ট এবাৰ জগদালপুৰ ছত্তীশগড়ত তাৰ SP কোনোবা দাস আছিলে, তেওঁ মোক এনেকুৱা এটা সুধিলে যে ছাৰ আমি এনেকুৱা কৰিব বিচাৰোঁ, কিবা সহায় কৰিব পাৰোঁ। মই ক'লোঁ বহুত ডাঙৰ গ্ৰাউণ্ড এটা আছিলে, তাত মানে জেনেৰেল পাব্লিক, বুঢ়া মতা মানুহ মাইকী মানুহ চবে আহি ৰাতিপুৱা যোনে যি ইচ্ছা, ফুটবল ৰখা হৈছিল, ইটো ৰখা হৈছিল, ইটো ৰাতিপুৱা 1-1.5 ঘণ্টা চবে দৌৰি ফুৰে, মানে হিউজ মটিভেশ্যনেল সেনেকুৱা কিবা এটা কৰাৰো ইচ্ছা, মানে এনেই জাষ্ট ফৰ ফিজিকেল ফিটনেছ। অঞ্চলৰ যুৱক তেখেতসকলে কিবা টাৰ্গেট কৰি আছে যে চাকৰিৰ কাৰণে, ছিকিউৰিটি ফ'ৰ্চেছ হওক, আৰ্মি হওক, মানে ডিফেন্স হওক বা পুলিচ হওক, তেখেতসকল প্লাছ বাকী ফিজিকেল ফিটনেছটোতো চবতে প্ৰয়োজন। সেইটো এটা নিশ্চয় চবকে আহ্বান কৰিম তেখেতসকলে আহি যেন জইন কৰে। মেবি ইয়াত আহিলে হয়তো ডিষ্টাৰ্ব হ'ব, বাকী য'তে বেলেগ গ্ৰাউণ্ড থাকিব বা সেইবোৰ বাছি উলিয়াই তাত কিবা এটা এনেকুৱা মটিভেশ্যন কৰে। নামাজৰ পিছত চবে একেলগে যদি এক্সাৰচাইজ কৰি থাকে ভাল হ'ব। কথা সম্পূৰ্ণ বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া। নাই কোনো খৰচ দিব নালাগে। কি চাওক, আজিকালি সমাজত বহুত ধৰণৰ কি কীৰ্তি চলি আছে, কোনোবাই নিচা কৰে, সেইবোৰৰ পৰা আঁতৰি থাকিবলৈও এইটো এটা ভাল পদক্ষেপ হ'ব। কাৰণ মানুহে কিবা নহয় কিবা কৰিব বিচাৰে, কোনো এক্টিভিটি নাথাকিলেহে সেইবোৰ কথা চিন্তা কৰে, মোবাইলত ডুবি থাকে বা নিচাত ডুবি থাকে। কিন্তু যদি এক্সাৰচাইজ থাকে, ৰাতিপুৱা ব্যায়াম কৰিলে, গধূলি খেল ধেমালি কৰিলে, তেতিয়াহ'লে আৰু মানুহৰ লগত মিলা প্ৰীতি যেতিয়া হ'ব, কাৰণ এটা গেডাৰিং হ'লে তাত তেখেতসকলে কথা পাতিব পাৰিব নিজৰ মাজত, মানে যিখিনি মানুহৰ এণ্টাৰটেইনমেণ্ট লাগে সেইখিনি পাই যাব। তেতিয়াহ'লে আৰু এই নিচা চিচাৰ ফালে তেখেতসকলে চিন্তা নকৰিব, ঢাল নাখাব সেইফালে। এটা আছে মোৰ, মানে মই মুৰ্ছিদাবাদত আছিলোঁ ফৰ এবাউট 6-7 years। তাতে মই দেখা পাইছোঁ মুৰ্ছিদাবাদত প্ৰত্যেক ঘৰৰ পৰা 2-4জনকৈ মানুহ বিদেশত কাম কৰি আছে, মেইনলি মিডল ইষ্ট প্লাছ ছিংগাপুৰ এইচবত। তো তেতিয়াও মোৰো এটা ইচ্ছা জাগিছিলে যে আমাৰ ইয়াতো মানুহৰ কৰ্ম সংস্থাপন নাই, মষ্টলি তেখেতসকল মানে গুৱাহাটীলৈ লিমিটেড থাকে। তো মই ভাবিছোঁ যদি এই গুৱাহাটীৰ পৰিৱৰ্তে চাউদি বা মিডল ইষ্টত পঠোৱাব পৰা যায়, 2 বছৰ থাকিলেই যথেষ্ট পইচা অৰ্জন কৰিব পাৰিব তেখেতসকলে, আহি ইয়াত কিবা এটা ব্যৱসায় বাণিজ্য কৰি ভালদৰে চলিব পাৰিব। ময়ো এটা অৰ্গেনাইজেশ্যনৰ লগত কৰিছোঁ, তেখেতসকলে প্লেচমেণ্ট কৰে তাত চাউদিত, আৰু মানুহ চিলেক্ট কৰি অকণমান ট্ৰেইনিং কৰাই বিদেশত পঠিয়াবলৈ চেষ্টা কৰিম, এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ। আৰু তেখেতসকলক মই কৰিছোঁ, টাই আপ কৰিছোঁ যে অহা যোৱাটো প্ৰচুৰ টকা পইচা খৰচা হ'ব, সেইটো যেন কোম্পানীয়ে বিয়াৰ কৰে। যোনে ৰিক্ৰুইট কৰিব ইয়াৰ মানুহ ল'ব, তেখেতসকলে অহা যোৱাৰ খৰচটোও দিব।
আৰু তাত ধৰক চৌদি আৰব ডুবাই মানে মিডিল ইষ্টত শিক্ষাগত চাওক ডিফাৰেণ্ট হেৰি আছে ব্লু কালাৰ জব হোৱাইট কালাৰ জব এনেকুৱা কিছুমান জব আছে য'ত হয়তো শিক্ষাগত নালাগিব কিছুমান আছে হয়তো যদি ক্লাৰিকেল লেভেলত যায় তেতিয়াহ'লে শিক্ষাগত আমাৰ দেশৰ নিচিনাই সেনেকুৱা তো এই জব ৱাইজ যেনেকুৱা জব হ'ব তেনেকুৱা মানুহ আমি ইয়াত ৰিক্ৰুইট কৰি তাত প্লেচমেণ্ট কৰাৰ চেষ্টা কৰিম